মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ ইংৰাজী বিষয়টোৰ লেসন 3 অৰ্থাৎ এ কিউৰিয়াছ মাইণ্ড এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। অৰ্থাৎ মই তোমালোকক প্ৰশ্নোত্তৰসমূহ ধুনীয়াকৈ বুজাই দিম আৰু উত্তৰসমূহো কৰি দেখুৱাই দিম। সো তোমালোকে হাতত বহি কলম লৈ পেলাই ভালদৰে ভিডিঅ'টো চাবা, প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাবা যাতে সকলোবোৰ প্ৰশ্ন তোমালোকে ভালদৰে বুজি পোৱা আৰু পৰীক্ষাত তোমালোকে যাতে প্ৰশ্নসমূহৰ উত্তৰ ধুনীয়াকৈ কৰিব পাৰা। ঠিক আছে? সো আৰু এটা কথা তোমাক জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমি এই পাঠটোৰ অসমীয়া ভাঙনি ভিডিঅ' বনাই থৈছোঁ আৰু ৰিডিং প্ৰেক্টিছ অৰ্থাৎ কেনেকৈ পঢ়িব লাগে সেই তেনেকুৱা ভিডিঅ' বনাই থৈছোঁ। তোমালোকে যদি চাব বিচাৰা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। ঠিক আছে? সো এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। এই ভিডিঅ'টোৰ প্ৰশ্ন শিতানলৈ যাওঁ প্ৰথমতে আৰু প্ৰশ্নসমূহ আচলতে আমি বুজিবলৈ যত্ন কৰোঁ, তাৰপিছত কৰোঁ। ঠিক আছে? চোৱা, আমি ডাইৰেক্টলি আহিলোঁ প্ৰশ্নৰ শিতানলৈকে। ইয়াতে তোমালোকে প্ৰশ্নসমূহ দেখিছা, চোৱা। প্ৰথম ইয়াতে কৈছে চোৱা, লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। কৈছে যে আমিনো কিমান বুজি পালোঁ, আমি চাওঁচোন। সো ছাত্ৰ-ছাত্ৰীসকল সেইকাৰণে কৈছোঁ তোমালোকে যদি এই পাঠটো বুজি পোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে ইয়াৰ যি অসমীয়া ভাঙনি ভিডিঅ' আছে সেইটো একদম চাই লোৱা। যদি তোমালোকে বুজি পাইছা একো কথা নাই, যদি পাইছা তেতিয়াহ'লে ডাইৰেক্টলি প্ৰশ্ন উত্তৰসমূহ কৰি গ'লেই হ'ব, মই বুজাই দিমেই যিহেতু। ঠিক আছে? যদি লেচনটো বুজি পোৱা নাই কিন্তু এবাৰ চাই লোৱা। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, লিংকত ক্লিক কৰি চাই লোৱা। ঠিক আছে? সো তেতিয়াহ'লে আমি প্ৰথম প্ৰশ্নটো আমি চাওঁচোন কিনো লিখা আছে। ইয়াত চাওঁ, কৈছে যে হু ৱাজ দ্য চাইণ্টিষ্ট দ্যাট মীৰা ৱাজ টকিং এবাউট। ইয়াত কৈছে যে হু ৱাজ দ্য চাইণ্টিষ্ট অৰ্থাৎ বৈজ্ঞানিকগৰাকী কোন আছিলে, দ্যাট মীৰা ৱাজ টকিং এবাউট। মীৰাই যে কৈ আছিলে, অৰ্থাৎ কৈছে যে মীৰাই যে বৈজ্ঞানিকৰ কথা যে কৈ আছিলে, কাৰ কথা কৈ আছিলে তাৰমানে? মীৰাই কৈ থকা বৈজ্ঞানিকগৰাকীৰ নাম কি আছিলে? ঠিক আছে? হু ৱাজ দ্য চাইণ্টিষ্ট, বৈজ্ঞানিকগৰাকী কোন আছিলে? ঠিক আছে? ইয়াৰ আনচাৰটো কি হ'ব তেতিয়াহ'লে? মীৰাই কাৰ কথা কৈ আছিলে? জাষ্ট মই তাৰ আনচাৰটো তোমালোকে কেনেকৈ লিখিবা মই ইয়াতে দেখি দিছোঁ, চোৱা। প্ৰথম আমি লিখিছোঁ ইয়াত কুৱেশ্যন নাম্বাৰ 1। অ'কে, কুৱেশ্যন নাম্বাৰ 1 এ আনচাৰ। অ'কে, সো বৈজ্ঞানিকগৰাকীৰ নাম কি আছিলে তেতিয়াহ'লে তোমালোকৰ মনত আছেনে? যদি আছে ভাল কথা, যদি নাই মই কৈ দিছোঁ, বৈজ্ঞানিকগৰাকীৰ নাম আছিলে CV ৰমন অৰ্থাৎ চন্দ্ৰশেখৰ ভেংকট ৰমন। গতিকে ইয়াৰ আনচাৰ জাষ্ট তোমালোকে চন্দ্ৰশেখৰ ভেংকট ৰমন এনেকৈ লিখিলেই হ'ব। সো লিখিছোঁ চন্দ্ৰশেখৰ CHANDRASEKHAR চন্দ্ৰশেখৰ ভেংকট VENKAT ভেংকট আৰু ৰমন RAMAN। কি পালা? যে বৈজ্ঞানিকগৰাকীৰ নাম আছিলে চন্দ্ৰশেখৰ ভেংকট ৰমন। এনেকৈ জাষ্ট তোমালোকে লিখিলেই হ'ব। অ'কে, সো তেতিয়াহ'লে আমি বিটো কৰোঁ। বিটোত কি আছে চোৱা, বিটোত ইয়াত আছে হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই CV ৰমন। ঠিক আছে? ইয়াত কৈছে যে CV ৰমনৰ যি আৱিষ্কাৰ আছিলে সেই আৱিষ্কাৰটোক কি নাম দিয়া হৈছিলে? ঠিক আছে? CV ৰমনে কিবা এটা আৱিষ্কাৰ কৰিছিলে, এই পাঠটোত আছে। ঠিক আছে? গতিকে কি আৱিষ্কাৰ কৰিছিলে? ইয়াত জাষ্ট আমি আনচাৰটো লিখোঁ, আনচাৰ বি আনচাৰ। CV ৰমনে যি আৱিষ্কাৰ কৰিছিলে তাৰ নাম আছিলে ৰমন ইফেক্ট, RAMAN ৰমন ইফেক্ট, EFFECT ৰমন ইফেক্ট। অ'কে, চন্দ্ৰশেখৰ ভেংকট ৰমনে আৱিষ্কাৰ কৰিছিলে, সেয়া নাম আছিলে ৰমন ইফেক্ট। ঠিক আছিলে? এয়া বিটো কৰিলোঁ আমি। সো চিটো কৰোঁ। চিটোৰ কি আছে চোৱা। সো চিটোৰ কাৰণে ইয়াত কৈছে যে হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন। বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কৈছে যে হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন। আৱিষ্কাৰ আৰু উদ্ভাৱন, আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল কি, ৰুটটো কি হ'ল? মানুহে তাৰমানে কেনেকৈ আৱিষ্কাৰ কৰিব পাৰে বা কেনেকৈ উদ্ভাৱন কৰিব পাৰে, তাৰ মূলটো কি, তাৰ ৰুটটো কি? তাৰ ৰুটটো কি বাৰু? তাৰ ৰুটটো আছিলে কি? আনচাৰটো মই লিখি দিছোঁ চোৱা, চি আনচাৰ। তোমালোকে আইডিয়া পাইছা চাগে ইয়াৰ আনচাৰটো কি হ'ব? ইয়াৰ আনচাৰটো হ'ব কুৱেশ্যন।
কুৱেশ্যন কৰিব লাগিব কুৱেশ্যন মনত আহিব লাগিব ঠিক আছে কুৱেশ্যনে হৈছে ডিস্কভাৰী আৰু ইনভেনশ্যনৰ ৰুট ওকে সো প্ৰশ্ন কৰিব লাগিব তাৰ পিছতে ডিটো যদি চাওঁ কৈছে ইন হুইচ ইয়াৰ ডিড চিভি ৰমন উইন দ্য নোবেল প্ৰাইজ ঠিক আছে চিভি ৰমনে নোবেল প্ৰাইজ কোনটো বৰ্ষত পাইছিলে অৰ্থাৎ ক'বলৈ গ'লে কোন চনত কিমান চনত আচলতে চিভি ৰমনে নোবেল প্ৰাইজ পাইছিলে জাস্ট ইয়াৰ আনসাৰ আমি লিখো ইজি হয় ডি আনসাৰ কিমান চনত পাইছিলে তোমালোকৰ মনত আছেনে ইন 1930 1930 চনত পাইছিলে ইন 1930 পাইছিলে নোবেল প্ৰাইজ ওকে তাৰপিছত আমি যদি চাওঁ ইটো হোৱাট কুৱেশ্যন ডিড অৰ্গো আস্ক নিকিতা কি কৈছে যে হোৱাট কুৱেশ্যন মানে কি প্ৰশ্ন ডিড অৰ্গো আস্ক নিকিতা মানে অৰ্গোয়ে নিকিতাক সুধিছিল অৰ্থাৎ অৰ্গোয়ে নিকিতাক কি প্ৰশ্ন কৰিছিল এটো আহিলে এটা তাৰপিছত আহিলে why was নিকিতা ইৰিটেড বাই দ্য কুৱেশ্যন আৰু নিকিতাই প্ৰশ্নটোৰ পৰা কিয় ইৰিটেড হৈছিল অৰ্থাৎ আমনি পাইছিল ঠিক আছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব আমি ইয়াৰ আনসাৰ লিখিছো প্ৰথমতে ই আনসাৰ লিখো তোমালোকে ধুনীয়াকৈ বহিত লিখি ল'বা আৰু মই বুজাই দিছোৱে সো অৰ্গৈ কি সুধিছিলে অৰ্গৈ সুধিছিলে যে ছবিত যে ৰং কৰি আছিলে ঠিক আছে আকাশৰ ৰংটোৰ কথাটো সুধি আছিলে নহয় জানো সো সুধিছিলে যে আমি লিখিম অৰ্গো আস্ক নিকিতা অৰ্গো আস্ক নিকিতা why the color of the sky change at different time কি সুধিছিলে যে অৰ্গৈ নিকিতা সুধিছিলে অৰ্গো আস্ক নিকিতা কি সুধিছিলে যে why the color of the sky changes at different times যে আকাশৰ ৰংটো বিভিন্ন সময়ত কিয় বেলেগ বেলেগ হৈ থাকে সেই বুলি সুধিছিলে এইটো আমাৰ এই ইৰ প্ৰথম টুকুৰাটোৰ আনসাৰ সো পিছৰ টুকুৰাটোৰ আনসাৰটো আমি দিও এতিয়া কি সুধিছিলে যে why was নিকিতা irritated by question নিকিতা কিয় আমনি পাইছিল কিয় ইৰিটেট হৈছিল তাৰ কাৰণে আমি লিখিম নিকিতা অকমান ওপৰে লৈ লৈছো ওকে নিকিতা was irritated because Nikita was irritated because she did not know the answer ঠিক আছে Nikita was irritated because she did not know the answer আসলতে নিকিতা এখানে আমি পাইছিলে কাৰণ নিকিতাই এইটো প্ৰশ্নৰ উত্তৰ নাজানিছিলে যে আকাশৰ ৰংটো বিভিন্ন সময়ত কিয় বেলেগ বেলেগ হয় তাৰ উত্তৰটো নাজানিছিলে সেইকাৰণে নিকিতা ইৰিটেট হৈছিল ওকে ধুনিয়া ওকে সো নেক্সট আমি এফ টো কৰো তাৰ কাৰণে আমি পেজটো মুহাই লম তোমালোকে বহুত ধুনিয়াকৈ টুকি ল'বা So এতিয়া আমি লিখিম কোৱেশ্চন নম্বৰ 1 or ইৰ এফ ৰ আনসাৰ ইটো কইলৈ এফ ৰ আনসাৰ কৰিম এফ আনসাৰ ওকে সো কোৱেশ্চনটো কি কৈছে পঢ়িলো কৈছে যে well surely keep this in mind next time ঠিক আছে
আৰু কৈছে হোৱাট উড অৰ্গো এণ্ড নিকিতা কিপ ইট মাইণ্ড ঠিক আছে কৈছে যে প্ৰথম যেটো ইয়াত ক'লে যে ৱেল চিয়ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম আমি নিশ্চয়কৈ এইটো পৰৱৰ্তী সময়ত মনত ৰাখিম ঠিক আছে মানে সৰি ইয়াত হ'ব উই শ্যাল চিয়ৰলি কিপ দিছ মাইণ্ড ইন সৰি উই মানে ইয়াত কৈছে উই শ্যাল চিয়ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম অৰ্থাৎ আমি এইটো নিশ্চয়কৈ পিছলৈ মনত ৰাখিম আৰু কৈছে যে হোৱাট উড অৰ্গো এণ্ড নিকিতা কিপ ইট মাইণ্ড অৰ্গো আৰু নিকিতাই কি মনত ৰখাৰ কথা কৈছে ঠিক আছে সো ইয়াৰ আনসাৰটো হ'ব অৰ্গো and Nikita. Orgo and Nikita would keep it mind. Orgo and Nikita would keep it mind that asking question is important. ঠিক আছে কি কলে যে অৰ্গো এণ্ড নিকিতা উড কিপ ইট মাইণ্ড দ্যাট আস্কিং কুৱেশ্যনছ ইজ ইম্পৰ্টেণ্ট যে যিটো কুৱেশ্যন কৰিব সেই কুৱেশ্যনটো যে ইম্পৰ্টেণ্ট হ'ব লাগে তাৰ কথা এই কথাটো মনত ৰাখিব তাৰমানে যিটো কথা এনে সুধি পেলাই ইৰিটেট নকৰে ঠিক আছে গতিকে আমি কুৱেশ্যন নম্বৰ 1 ৰ একৰ পৰা মানে এৰ পৰা এফলৈকে গোটেইকেইটা তোমালোকক কৈ দেখুৱাই দিলো আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা বুলি ঠিক আছে সো তোমালোকে যদি ভিডিওটো ভাল পোৱা লাইক কৰিবা ওকে সো তেতিয়ালে আমি কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 ত কি আছে চোৱা ইয়াত কৈছে যে সে whether the following statements are true or false কৈছে যে এই যি কোৱেশ্চনছ আছে এই কোৱেশ্চনছ মানে আসলে এই যিবিলাক আসলে সেন্টেন্স আছে স্টেটমেন্ট আছে এই স্টেটমেন্ট বিলাক ট্ৰু নে ফলছ শুদ্ধ নে অশুদ্ধ এটো ক'বলৈ কৈছে সো প্ৰথমতে আমি পঢ়িটো লওঁ বুজিটো লওঁ তাৰ পিছতে আমি শুদ্ধ নে ভুল গম পাম হেকানে পঢ়ি লৈছো সো কৈছে নিকিতা নিউ মানে নিকিতাই জানিছিল why the color of the sky changes at different times কি জানিছিল যে নিকিতাই জানিছিল যে আকাশৰ ৰংটো বিভিন্ন সময়ত কিয় বেলেগ বেলেগ হয় হেতু নিকিতা হেনু জানিছিল বাৰ জানিছিল নে বাৰু ছাত্ৰ ছাত্ৰীসকল জনা নাছিল ঠিক আছে কেলে জনা নাছিল কাৰণ হেই কাৰণে তা ইৰিটেট হৈছিল কিন্তু ইয়াত জানিছিল বুলি লিখিছে কিন্তু আমি পাঠটোত পঢ়ি পেলাই গম পাইছিলো এটো না জানিছিল হেই কাৰণে তা ইৰিটেট হৈছিল হেই কাৰণে ইয়াৰ যেটো আনসাৰ হ'ব কি হ'ব ট্ৰু হ'ব নে ফলছ হ'ব এটো জাস্ট তোমালোকে ফলছ লিখি দিবা কাৰণ ইয়াত জানে বুলি লিখিছা আসলে প্ৰকৃততে তাই না জানিছিল গতিকে এটো হ'ব ফলছ এখানে আমি একটা লিখিম এটো এফ ফলছ ওকে তার পিছতে বি টুত আছে ন্যাশনাল সায়েন্স ডে ইজ সেলিব্রেটেড ন্যাশনাল সায়েন্স ডে ইজ অবজার্ভড অন 28 ফেব্রুয়ারি রাষ্ট্রীয় বিজ্ঞান দিবস কোন তাৰিখে অবজার্ভ কৰা হয় পালন কৰা হয় 28 ফেব্ৰুৱাৰী তাৰিখে এটো শুদ্ধ এটো জাস্ট তোমালোকে ট্ৰু দিবা এটো হৈছে ট্ৰু এ বি হৈ গৈছে সি টু চোৱা সিভি ৰমন was born in কলকাতা মানে সিভি ৰমন কলকাতা জন্ম হৈছিল জানো সিভি ৰমনৰ জন্ম কলকাতাত হোৱা নাছিল এটো আমি কি লিখিব লাগিব ফলছ লিখিব লাগিব সিভি ৰমনৰ জন্ম কলকাতাত নাছিল কেতিয়ালে কত জন্ম হৈছিল সিভি ৰমনৰ জন্ম হৈছিল তামিলনাডু ঠিক আছে ইয়াত যেহেতু কলকাতাত লিখা আছে এই কাৰণেটো ফলছ হ'ব ওকে তাৰ পিছত আমি ডি টু চাইছো কৈছে ৰমন was not good in his studies ৰমন পঢ়াত বেয়া আছিল জানো হেতু ৰমন তো পঢ়াত বেয়া নাছিল ভাল আছিল হেতু ইয়াত বেয়া আছে বেয়া বুলি কৈছে এই কাৰণে এটো হ'ব আমাৰ ফলছ আসলে ৰমন পঢ়াত ভাল আছিল সুকা আছিল ইয়াত ইটো কৈছে ৰমন breathed his last on November 21 1970 ঠিক আছে ৰমনৰ
মৃত্যু কেতিয়া হৈছিল কৈছে ৰমনৰ মৃত্যু 1970 হৈছিলে ঠিক আছে 21 নৱেম্বৰ তাৰিখে এটো শুদ্ধ ঠিক আছে এটো আমি কি লিখিব লাগিব ট্ৰু লিখিব লাগিব ওকে তাৰছত মীৰা was happy about অৰ্গো asking question মীৰাই মানে ভাল পাইছিল যে অৰ্গোয়ে যে কোৱেশ্চন কৰিছিলে সেইকাৰণে মীৰাই ভাল পাইছিলে বাৰু মীৰাই ভাল পাইছিলে কোনে বেয়া পাইছিলে তেতিয়ালে নিকিতাহে বেয়া পাইছিলে গতিকে এটো টিয়ে হ'ব ঠিক আছে টি মানে ট্ৰু ঠিক আছে টি মানে ট্ৰু আৰু এফ মানে ফলছ ওকে সো আমি ইয়াত কোৱেশ্চন নম্বৰ 3 ত আহিছো ইয়াত কি কৈছে চোৱা কৈছে যে put a tick on the correct option ইয়াত কোৱেশ্চন দিয়া আছে আৰু চাৰিটাকে উত্তৰ দিয়া আছে ইয়াৰে যেটো শুদ্ধ হয় তাতে আমি টিক মাৰ্ক দিব লাগে সো তেতিয়া হলে আমি প্ৰথমটো পঢ়ি চাওঁচোন কি আছে ইয়াত কৈছে যে Raman was awarded the Bharat Ratna in Ramane Bharat Ratna মানে কেতিয়া পাইছিলে ভাৰত ৰত্ন বঁটাটো কেতিয়া পাইছিলে ঠিক আছে ইয়াৰ উত্তৰটো হৈছে 1954 ঠিক আছে আগত তলত আছে সিভি ৰমন won the Nobel Prize for সিভি ৰমনে নোবেল প্ৰাইজ কিয় পাইছিলে discovering the Raman effect নে clearing the IFS exam নে working at Raja Bazar Science College নে completing his graduation গতিকে নোবেল প্ৰাইজ কিয় পাইছিলে তোমালোকে ধৰিবই পাৰিছা discovering the Raman effect ঠিক আছে Raman effect discover কৰাৰ কাৰণে পাইছিলে গতিকে অপচন 1 টো শুদ্ধ তাৰপিছতে সিভি ৰমন was born in সিটো কি আছে সিভি ৰমন was born in সিভি ৰমন ক'ত জন্ম হৈছিলে সিভি ৰমনৰ জন্ম হৈছিলে মই অলপ আগতে কৈছিলো তামিলনাডুৰ ক'ত অপচন 1 অৰ্থাৎ তিৰুভানাইকব্বল নামে ঠাইত জন্ম হৈছিলে সিভি ৰমনৰ ওকে তাৰপিছত চোৱা ইয়াত কৈছে যে নেশনাল সায়েন্স ডে ইজ অবজাৰ্ভড টু অৰ্থাৎ নেশনাল সায়েন্স ডে অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় কিয় পালন কৰা হয় কাৰণ honor Raman's contribution ne celebrate Raman's birthday ne commemorate the discovery of Raman effect ne pay tribute to Raman on his death anniversary কিয় পালন কৰা হয় ইয়াৰ উত্তৰটো হৈছে commemorate the discovery of Raman effect আসলতে আৱিষ্কাৰ কৰাৰ বাবে এই ন্যাশনাল সায়েন্স ডে অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস এটো পালন কৰা হয় গতিকে অপচন 3 টো শুদ্ধ তাৰপিছত আহিলে নিকিতা পেইন্টেড দ্য স্কাই নিকিতাই আকাশৰ ৰংটো কি ৰং কৰিছিলে অৰেঞ্জ নে ভায়োলেট নে ৰেড নে ব্লু কি ৰং কৰিছিলে নিকিতাই কৰিছিলে ৰেড কালাৰ অপচন 3 শুদ্ধ ৰেড কালাৰ কৰিছিলে ওকে ইয়াতে question number 4 ত আহিছে চোৱা কৈছে read the lesson to complete the timeline given below one is done for you গতিকে লেসনটো ভালকে পঢ়িবলৈ কৈছে আৰু ইয়াত যিবিলাক টাইম দিয়া আছে সন দিয়া আছে এই বিলাকত কিনো হৈছিলে ইয়াত ক'বলৈ কৈছে ঠিক আছে প্ৰথমটো দিয়া আছে 1888 ত সিভি ৰমনৰ জন্ম হৈছিলে তেতিয়া হলে 1930 ত কি হৈছিলে 1930 ত আসলে নোবেল প্ৰাইজ পাইছিলে এখানে আমি জাস্ট ইয়াত লিখিলে হল নোবেল প্ৰাইজ পাইছিলে ওকে তাৰপিছত 1954 ত কি আছিল 1954 ত আছিল ভাৰত ৰত্ন পাইছিলে ভাৰত ৰত্ন আৰু 1970 ত কি হৈছিল 1970 ত আসলে মৃত্যু হৈছিল মৃত্যু হৈছিল ওকে ঠিক আছে সো নেক্সট আমি চাও okay question number 5 ত কেছে সোয়া কৈছে যে underline some words in the text which are not familiar to you কৈছে যে টেক্সট পঢ়ুতে যেতিয়া মানে লেসনটো পঢ়ুতে তুমি যিবিলাক টান শব্দ পালা ঠিক আছে যিবিলাক মানে নতুনকে পাইছা অচিনাকি শব্দ তাৰ মানে এই শব্দবিলাকক আন্ডাৰলাইন কৰিবলৈ কৈছে অৰ্থাৎ ইয়াত তোমালোকক লিখিবলৈ কৈছে আৰু ইন দা ফলোইং টেবল ইয়াত লিখিবলৈ কৈছে আৰু write the meaning of each word আৰু ইয়াৰ মিনিং বিলাক ইয়াত লিখিবলৈ কৈছে মই কেইটামান লিখি দিছো ঠিক আছে যিবিলাক তোমালোকৰ
অচিনাকি ৱৰ্ড আছিলে আচলতে নতুন ৱৰ্ড এইকেইটা আছিলে প্ৰথমতে যদি চাওঁ চেনেৰি আছিলে ইয়াৰ যদি মিনিঙৰ কথা কওঁ চেনেৰি মানে হৈছে আমাৰ ভিউ হয় ঠিক আছে আৰু ৱাচ মানে হৈছে লুক ওকে তাৰপিছত আমি যদি চাওঁ পেইণ্টেড অৰ্থাৎ কি হ'ব কালাৰ হ'ব আৰু নটিচ অৰ্থাৎ অবজাৰ্ভ কৰা ঠিক আছে আৰু ইয়াত মই লিখি দিছো তোমালোকে লিখি ল'বা ৰিজন আৰু ইয়াৰ মিনিংটো হ'ব কজ ঠিক আছে তাৰপিছত চিলি মানে নিৰৰ্থক মানে মিনিংলেছ ঠিক আছে আৰু আপসেট ওকে তেতিয়া আপসেট মানে কি স্যাড হয় স্কল্ড মানে কি হয় স্কল্ড মানে হৈছে গালি পৰা অৰ্থাৎ ৰিবিউক ওকে এনেকে তোমালোকে কেইটামান ৱৰ্ড বাছি উলিয়াবা আৰু কেইটামান দিছো বাৰু ইৰিটেট মানে হৈছে এনয়ড ওকে তাৰপিছত কিউৰিয়াছ মানে হৈছে ইগাৰ ঠিক আছে আৰু ডিসকভাৰী মানে হৈছে ফাইন্ডিং ওকে তাৰপিছত আহিলে কমেমৰেট মানে হৈছে কিপ ইট মেমৰি ওকে তাৰপিছত ভয়েজ মানে হৈছে জাৰ্নি আসলে সাগৰীয় যাত্ৰা জাৰ্নি অন এ সি ওকে তাৰপিছত আৰু যদি চাওঁ স্কেটাৰিং মানে হৈছে ডিষ্ট্ৰেকশ্যন ঠিক আছে বিক্ষিপ্ততা আৰু ফেনমেনন আৰু লাষ্ট লিখি দিছো ফেনমেনন মানে হৈছে ইলিউজন ঠিক আছে অৰ্থাৎ ঘটনা গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকৈ তোমালোকে এই যিটো ৱৰ্ডৰ লাইনত এই প্ৰথম লাইনটো লিখিবা ৱৰ্ডৰ লাইনত আৰু এইফালে মিনিঙত এই পিছৰ লাইনটো লিখিবা ঠিক আছে এনেকৈ তোমালোকে ধুনীয়াকৈ বহিত টুকি ল'বা ওকে তাৰপিছত কৈছে চোৱা কুৱেশ্যন নম্বৰ 6ত কৈছে যে ফ্ৰেম এ সেন্টেন্স of your own by using each word you have listed in the table ইয়াত যে কিছুমান আমি ৱৰ্ড লিখিলো সেইবিলাকক লৈ পেলাই কেইটামান সেন্টেন্স বনাবলৈ কৈছে ইয়াত ঠিক আছে প্ৰতিটোৰে মই তোমালোক কেইটামান সেন্টেন্স বনাই দিছো ওকে এটো জাস্ট প্ৰথমতে মোহাই লৈছো তোমালোকে টুকি ল'বা ওকে সো যদি আমি সেন্টেন্স যদি চাওঁ কুৱেশ্যন নম্বৰ 6 তোৰ কাৰণে ওকে চেনেৰি প্ৰথমতে কি আছিলে আমাৰ চেনেৰি আছিলে ওকে সো ইয়াত প্ৰথম আমাৰ কি আছিলে চেনেৰি আছিলে গতিকে চেনেৰিৰ কাৰণে আমি ইয়াত লিখিম চেনেৰিৰ কাৰণে যে আমি সেন্টেন্স বনাও লিখিব পাৰো আমি the scenery of the hill is
বিউটিফুল এনেকৈ লিখিব পাৰা এইটো এটা লিখি দিলোঁ তাৰপিছত আৰু আমি লিখিছিলোঁ ৱাচ এইটো ৱাচ ৱাচটোত আমি যদি লিখোঁ watch and see what happen okay এনেকৈ তাৰপিছত আৰু যদি আমি চাওঁ পেইণ্টেড তুমি কিতাপৰ মাজৰ পৰা এইবোৰ পাবা পেইণ্টেড মানে হ'ব he painted the wall green okay আৰু যদি চাওঁ নটিছটো যদি চাওঁ আমি লিখিব পাৰোঁ no one noticed him going out ঠিক আছে এনেকৈ মই কেইটামান তোমালোকক লিখি দিলোঁ এনেকৈ তোমালোকে কিতাপৰ মাজতে সেইবোৰ পাবাই তেনেকৈ লিখি ল'ব পাৰা অ'কে আৰু এইটো ইমানেই লিখিব লাগে বুলি কোনো কথা নাই কেইটামান ৱৰ্ড তেনেকৈ লিখিলে তোমালোকৰ আচলতে নলেজ বৃদ্ধিৰ কাৰণে জ্ঞান বৃদ্ধিৰ কাৰণেহে আচলতে কৰিব লাগে অ'কে আৰু ঠিক আছে আৰু কেইটামান কৈ দিছোঁ মই ইয়াতে মই লিখি দিছোঁ অ'কে চ' আমি লিখিছিলোঁ ৰিজন okay ৰিজনল লিখিব পাৰোঁ আমি what is the reason of his absent ঠিক আছে এনেকৈ তাৰপিছত আকৌ আৰু লিখিছিলোঁ আমি silly don't ask silly questions okay আৰু লিখিব পাৰোঁ আপছেটৰ কাৰণে লিখিব পাৰোঁ why are you upset ঠিক আছে তুমি কিয় বেজাৰ কৰিছা স্কল্ডটো যদি লিখোঁ আমি he called at the boy okay আৰু irritate অৰ্থাৎ আমি লিখিব পাৰোঁ very often he gets irritated ঠিক আছে very often he gets irritated okay এনেকৈ তোমালোকে লিখি ল'ব পাৰা ঠিক আছে okay so তেতিয়া আমি question number 7 চাওঁচোন কি আছে এইকেইটা তোমালোকে বহিত টুকি ল'বা আৰু ভিডিওটো ভাল পালে লাইক কৰিবা এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে সো 7 কি আছে চোৱা 7 আছে যে কৈছে যে ইয়াত find and write down the synonyms of the following words from the text so synonym মানে হৈছে একে অৰ্থ বুজোৱা মানে এইবিলাকৰ একে অৰ্থ বুজোৱা অৰ্থাৎ এইবিলাকৰ মিনিং মানে একে অৰ্থ বুজোৱা ৱৰ্ড লেসনটোৰ পৰা বাছি উলিয়াবলৈ লিখিবলৈ কৈছে ঠিক আছে সো কিউৰিয়াছ মানে হৈছে ইয়াৰ একে অৰ্থ বুজোৱা অৰ্থাৎ সিনোনিম হ'ব ষ্ট্ৰেঞ্জ বা ইনকুইজিটিভ ওকে আৰু ব্ৰেক থ্ৰু মানে হৈছে ডেভেলপমেন্ট আকৌ এসেনশিয়াল মানে হৈছে নেসেসারি
নেসেসারি ওকে আৰু ৰিনাউণ্ড মানে হৈছে বিখ্যাত আসলে ফেমাস গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই পাঠটোৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিলে গোটেইকেইটা ধুনীয়াকৈ মই কৰি দেখুৱাই দিলোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু মনত ৰাখিবা যদি বুজিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে ভিডিঅ'টো ৰিভাইজ কৰি চাবা ধুনীয়াকৈ বুজিব পাৰিবা ঠিক আছে আজিলৈ আমি ইমান দেখা পাইছোঁ